আজি সদৌ বড়ো মহিলা কল্যাণ পৰিষদৰ মানে মদ নিবাৰণ দিৱস আমি ইয়াত কাৰ্বি আংলং জিলা হৈ হাওৰাঘাট তিনিআলি আঞ্চলিকত এখন মুকলি সভা লৈছোঁ। এই মুকলি সভাত মানে বহু মহিলাই অংশগ্ৰহণ কৰি আমাক সহায় কৰিছে আৰু এতিয়া আমি দেখিছোঁ যিটো গোটেই অসমতে মানে মদৰ যিটো ব্যৱহাৰ সেইটো আমি দেখিবলৈ পাইছোঁ। উঠি অহা ল'ৰা ছোৱালীৰ ভৱিষ্যত মানে বহুত ধ্বংস হৈ গৈছে আৰু এনেকৈ কিছুমানৰ মানে গিৰিয়েকবিলাক মৰি মদ খাই খাই মানে বিধৱা হ'ব লগা হৈছে। সেইকাৰণে আজি আমি এই মিটিঙৰ যোগেদি সভাৰ যোগেদি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰোঁ যে মদৰ ব্যৱহাৰটো কমাব লাগে বা মদ আমাৰ মতে কমিব লাগে, বন্ধ কৰা আইন বনাব লাগে। যিহেতু তেখেতে এনেকৈ বাল্যবিবাহবিলাক যেনেকৈ আইন বনাই যিটো বন্ধ কৰিছে, বন্ধ কৰিব পাৰিছে, ঠিক তেনেধৰণে মদ নিবাৰণ দিৱসটো মদটো যিটো বেছি প্ৰচলন হৈছে সেইটো আইন বনাই দিব লাগে। আৰু মদৰ পৰা যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই টেক্স পাই আছে তাৰ বিকল্প হিচাপে আৰু বহুত ধৰণৰ ল'ব পাৰে, যেনে পৰ্যটন বিভাগত কাৰ্বি আংলং বা অসমত গোটেই অসমতে তেনেকৈ পৰ্যটন বিভাগত তেনেকৈ টেক্স কালেকশ্যন কৰিব পৰা ব্যৱস্থা আছে। এইবিলাক উন্নত ধৰণৰ কৰি লৈ তেওঁলোকে এইবিলাকক কৰিব পাৰে। আৰু আজি আমি বড়ো মহিলা কল্যাণ পৰিষদৰ কাৰ্বি আংলং জিলাৰ হৈ মুখ্যমন্ত্ৰী মহোদয়ক এইটোকে আহ্বান কৰিলোঁ।